নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু অসম পুলিচৰ ফিজিকেলৰ আপডেট এটা আহিছে, কি আপডেট আহিছে মই আপোনালোকক জনাই আছোঁ। লগতে আমাৰ কাৰণে বেয়া খবৰ অসম পুলিচৰলৈকে। কি বেয়া খবৰ মই আপোনালোকক সেইটোও জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক, যিহেতু অনলাইন বহুত আগতে হৈ গৈছে, আমি অপেক্ষা কৰি আছোঁ ফিজিকেললৈকে। প্ৰায় অসমৰ প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে অপেক্ষা কৰি আছে মাত্ৰ অসম পুলিচৰ ফিজিকেললৈকে। ABUBকে ধৰি বহুতকেইটা ভাগতে বহুত পদ আহিছিল, 5000+ পদ আহিছিল আৰু তাৰে প্ৰিপাৰেশ্যন চলাই আছোঁ আমি। আৰু যিহেতু আপোনালোকৰ এটা আপডেট অহা বুলি ক'লোঁ, আপডেটটো হৈছে আপোনালোকৰ ফিজিকেল কেতিয়া হ'ব। CM ছাৰে প্ৰতিখন সভাই সমিতি কৈয়ে থাকে যে আপোনালোকৰ ফিজিকেল এইটো মাহত হ'ব, এইটো মাহত হ'ব। অলৰেডি তেওঁ আকৌ সেইটোৱে ক'লে যে জুলাই মাহতহে আপোনালোকৰ ফিজিকেল হ'বলৈ গৈ আছে। আপোনালোকে ফাৰ্ষ্ট টাইম CM ছাৰে কোৱা কথাখিনি ভালদৰে চাই লওক, তাৰপিছত মই আপোনালোকক বেয়া খবৰৰ আপডেটটো দিবলৈ চেষ্টা কৰিম। এতিয়া অলপ চাকৰি সোধে, দাদা কেতিয়া আছে দৌৰা? মই বোলো জুলাই হ'ব। অলপ দুই এজনে ৰাতিপুৱা দৌৰা দৌৰি কৰি আছে, কিন্তু চৰকাৰী চাকৰিটো শেষ নহ'ব। চৰকাৰী চাকৰি নোপোৱা মানুহখিনিক এতিয়া আপোনালোকে এই ভিডিঅ'টো চালে, এই ক্লিপটো চালে ইয়াক ভালদৰে বুজি পালে যে জুলাই মাহতে আপোনালোকৰ ফিজিকেলটো হ'বলৈ গৈ আছে। প্ৰায় ভাগৰ কাৰণে এই খবৰটো ভাল হ'ব পাৰে, কিন্তু আমাৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ বাবে, প্ৰায় সংখ্যক ল'ৰা ছোৱালীৰ বাবে এই খবৰটো বেয়া। কাৰণটো হৈছে আমাৰ অসমৰ সেই সময়ৰ পৰিস্থিতি। আপোনালোকে ভালদৰে অৱগত যে আগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যেতিয়া ফিজিকেল অনুষ্ঠিত হৈছিল তেতিয়া বানপানী আছিল, বৰষুণ আছিল আৰু গ্ৰাউণ্ডসমূহ বোকাময় হৈ গৈছিল। আৰু সেই বোকাময় হোৱা গ্ৰাউণ্ডসমূহত ফিজিকেল পাতিব নোৱাৰিছিল কোনোবা জেগাত, আৰু নোৱাৰাৰ কাৰণে 100 মিটাৰ মাত্ৰ 200 মিটাৰতে গ্ৰাউণ্ড বনাইছিল। 200 মিটাৰৰ এখন গ্ৰাউণ্ড, তাত গ্ৰাউণ্ড বনাই 16 পাক 18 পাক এনেকৈ দিছিল। আৰু কিছুমান ঠাইত গ্ৰাউণ্ড চেঞ্জ কৰা নাছিল আৰু সেই গ্ৰাউণ্ডসমূহ বৰষুণৰ কাৰণে বোকাময় হৈ গৈছিল। তাত ৰানিংটো কৰিব নোৱাৰিয়ে তাত খোজকাঢ়ি যাবৰো পৰিৱেশ নাই। এনেকুৱা পৰিস্থিতিত অসম পুলিচে ফিজিকেল পাতিছিল ফৰেষ্ট ডিপাৰ্টমেণ্টত। এই সময়তে আপোনালোকৰ ABUBকে ধৰি প্ৰায় গোটেইকেইটা বিভাগতে ফিজিকেল হ'বলৈ গৈ আছে। এইটো আপোনালোকে এবাৰ ভাবি চাওক, কি পৰিস্থিতিত আমি ফিজিকেল দিব লাগিব। এতিয়া আমি নিজৰ কাম বন এৰি ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছোঁ, যাতে আমি চাকৰিটো লাভ কৰিম এটা আশাৰে ৰৈ আছোঁ। কিন্তু ভাবক, আপোনালোকে সেই পৰিৱেশত আপোনালোকে ভাল মাৰ্ক এটা আনিব পাৰিবনে? আপোনালোকে এবাৰ ভাবক, যদি আপোনালোকে এটা ভাল মাৰ্ক আনি আছে কিন্তু সেই টাইমত আপোনালোকে ভাল মাৰ্ক আনিব নোৱাৰে, কাৰণ সেই পৰিস্থিতিত আপোনালোকে খোজ কাঢ়িবই নোৱাৰে গ্ৰাউণ্ডত। দৌৰাটো বেলেগেই কথা, দৌৰাটো বহুত দূৰৰ কথা, কাৰণ তাত মাৰ্ক আনিব নোৱাৰে দৌৰি। হয়তো কোনোমতে পাছ কৰিব পাৰিব ৰানিঙত, কিন্তু লং জাম্পটো কি হ'ব? কাৰণ লং জাম্পটো শ্ল'কৈ দৌৰি আহি আপোনালোকে কৰিব নোৱাৰে। লং জাম্প জোৰকৈ দৌৰি আহিব লাগিব। জোৰকৈ কেনেকৈ দৌৰিব যদি ভৰিৰ বেলেঞ্চ নাথাকে, পিছল খাই পৰি যায়, তেতিয়া কি হ'ব? এবাৰ ভাবি চাওক, এইটো বেয়া খবৰ। যিহেতু জুলাইত ফিজিকেল হ'ব গৈ আছে, এইটো কেনেকুৱা ধৰণৰ কথা? তেওঁলোকেতো আগতো ফিজিকেলটো কৰিব পাৰি নে নোৱাৰে? তেওঁলোকে জানুৱাৰী ফেব্ৰুৱাৰী মাহতো ফিজিকেলটো অনুষ্ঠিত কৰিব পাৰিব লাগিছিল, কিন্তু নকৰিলে। কাৰণ আমাৰ ৰাইজৰ কথা কোনেও নাভাবে, বা আমাৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ কথা ভবা মানুহ নাই। চাকৰি দিছে ভাল কথা, কিন্তু চাকৰিটো কি পৰিৱেশত বা কেনেকুৱা পৰিস্থিতিত ফিজিকেল পাতিলে কেনেকুৱা হ'ব, সকলোৰে আশাবিলাক কেনেকৈ পূৰণ হ'ব, সেইখিনিও ভাবি চাব লাগে। গ্ৰাউণ্ডক যদি বিষয়ববীয়াসকল গ্ৰাউণ্ডত আহিলে হয়, তেতিয়া গম পালে হয় যে গ্ৰাউণ্ডৰ পৰিৱেশ কেনেকুৱা, তেতিয়াহে আমাৰ ভাল লাগিলে হয়। কিন্তু জুলাই মাহত বানপানী, বতাহ, বৰষুণ, আৰু আপোনালোকে গম পাইছে গ্ৰাউণ্ডৰ অসমত প্ৰায় এনেকুৱা এখন গ্ৰাউণ্ড নাথাকে যে এইখন গ্ৰাউণ্ড ভাল হৈ আছে, বানপানী গ'ল, বৰষুণ আহিছে, কিন্তু গ্ৰাউণ্ডৰ পৰিস্থিতি ভাল, এখনো নাই। গোটেইখনতে একে অৱস্থা হৈ যায়। আপোনালোকে এবাৰ ভাবক, ফিজিকেল এতিয়া নহ'লে তেতিয়া হ'লে কেনেকুৱা হ'ব? হয়তো জুলাইৰ পিছত হওক, জুলাইৰ পিছত বানপানী কম হয়, বানপানী কম বা বোকাময় পৰিৱেশৰ মাজত ফিজিকেল হ'ব নালাগে। আপোনালোকে পাৰিলে ভিডিঅ'টো
ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাখিনি ভালদৰে বুজি পায় গম পায় আজিৰ ভিডিঅ'টোত এইখিনিয়ে আপোনালোকক মই মোৰ মনৰ কথাখিনি ক'বলৈ চেষ্টা কৰিলোঁ কাৰণ মই আপোনালোকৰ নিচিনা এজন কেণ্ডিডেট আজিলৈ আহিছোঁ জয় হিন্দ জয় ভাৰত।